নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এটা 2000 কোটি টকীয়া স্কেম হৈ গ'ল আমাৰ অসমবাসীৰ লগত আৰু সেই স্কেম কৰিলে অসমৰ এজন 22 বছৰীয়া যুৱকে 2000 কোটি টকা তাৰে যদি আমি হয়তো 2% বা 3% পইচাও যদি আমি পাই গলো হেতেন আমাৰ লাইফ সেটেল হৈ গল হেতেন 2000 কোটি টকাৰ যদি 2% আমি পাই গলো হেতেন আমাৰ লাইফ সেটেল হৈ গল হেতেন আমাৰ যিবিলাক অভাৱ আছে সেইবিলাক আমি খুব হুনকালে নাইকিয়া কৰি পেলাব পাৰিলো হেতেন আৰু এজন 22 বছৰীয়া যুৱকেই 2000 কোটি টকাৰ স্কেম কৰি পেলালে অসমবাসীৰ লগত। তো বন্ধু বান্ধৱীসকল এই কেইদিন আপোনালোকে হয়তো খবৰত শুনা পাই আছে আমাৰ অসমত হোৱা এটা 2000 কোটি টকীয়া স্কেমৰ কথা। তো মই আজি আপোনালোকক এই স্কেমটোৰ বিষয়ে জনাম। বৰ্তমান এই স্কেমত নাম হাঙুৰ খাই পৰিছে 4জনকৈ ব্যক্তিৰ। প্ৰথমটো হৈ গ'ল বিশাল ফুকন, যিজন নেকি মেইন অভিযুক্ত, যিজনে নেকি প্ৰায় 2000 কোটি টকাৰ স্কেম কৰিলে। তাৰ লগতে সুমি বৰা, যিজন নেকি এগৰাকী হৈছে কোৰিওগ্ৰাফাৰ, এক্ট্ৰেছ বুলি ক'লেও বেয়া নহ'ব, কোৰিওগ্ৰাফাৰ বুলি ক'লেও বেয়া নহ'ব, ডেন্সাৰ বুলি ক'লেও বেয়া নহ'ব, ডাইৰেক্টৰ বুলি ক'লেও বেয়া নহ'ব। আমাৰ অসমৰ চলচ্চিত্ৰ জগতত খুবেই ভাল কাম কৰি থকা এগৰাকী অভিনেত্ৰী, নাম হৈ গ'ল সুমি বৰা। 3 নম্বৰতে হৈ গ'ল স্বপ্ননীল দাস, যিজনে এটা ট্ৰেডিঙৰ কোচিং চেণ্টাৰ চলাই আছিলে গুৱাহাটী মহানগৰীত আৰু এটা চলাই আছিলে শিৱসাগৰত। তাৰ পাছৰ ব্যক্তিজন সেইজন হৈছে ভাস্কৰ দত্ত, অৰ্থাৎ শিৱসাগৰৰে এজন যুৱক, তেখেত এজন ইউটিউবাৰ আৰু চৰকাৰী পেছাগতভাৱে তেখেত এজন চৰকাৰী চাকৰিয়াল। তেখেতে এপিডিএছএলত চাকৰি কৰি আছে ভাস্কৰ দত্ত। এই 4জন ব্যক্তিৰ নাম বৰ্তমান সময়ত হাঙুৰ খাই পৰিছে এই স্কেমটোৰ লগত। তো এই স্কেমটোৰ লগত এই 4জন ব্যক্তিৰ নাম এতিয়া হাঙুৰ খাই পৰিছে। তো বন্ধু বান্ধৱীসকল মই আজি আপোনালোকক এই 2000 কোটি টকীয়া স্কেমৰ বিষয়ে জনাম। ভাস্কৰ দত্তৰ কি লিংক আছে, সুমি বৰাৰ কি লিংক আছে তেখেতলোকৰ সৈতে, সকলোবিলাক আপোনালোকক আজিৰ এইটো ভিডিঅ'ত জনাম। তো সকলোবিলাক চাবৰ কাৰণে, সকলোবিলাক জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাণ্ডে গৈ আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি খবৰটো একেবাৰে পাতনিৰ পৰা আৰম্ভ কৰোঁ। তো পাতনিৰ পৰা আৰম্ভ কৰিলেহে আপোনালোকে সকলোবিলাক বুজিবলৈ সুবিধা হ'ব, কেনেকৈ মাত্ৰ এজন 22 বছৰীয়া যুৱকে অসমবাসীৰ লগত প্ৰায় 2000 কোটি টকীয়া এটা স্কেম কৰি দিলে। তো একেবাৰে আৰম্ভণিৰ পৰা যদি আৰম্ভ কৰোঁ তেন্তে আমি প্ৰথমেই নাম ল'ব লাগিব বিশাল ফুকন, যিজন যুৱকৰ বয়স হৈছে 22 বছৰ। মাত্ৰ 22 বছৰ বয়সতে অসমবাসীৰ লগত 2000 কোটি টকীয়া এটা স্কেম কৰি দিলে। যুৱকজনৰ ঘৰ হৈছে ডিব্ৰুগড়ত, তেখেতক বৰ্তমান আৰক্ষীয়ে এৰেষ্ট কৰিছে। তো এই যুৱকজনৰ কথা আমি যদি জানিব বিচাৰোঁ বা এই যুৱকজনৰ সৈতে সুমি বৰাৰনো কি লিংক সেই বিষয়ে যদি আমি জানিব বিচাৰোঁ, আমি কিছু দিন অকণমান পিছুৱাই যাব লাগিব। আমি এবছৰ ছমাহ আমি পিছুৱাই যাব লাগিব, তেতিয়া আমি বুজিব পাৰিম। তো এই যুৱকজন প্ৰথম অৱস্থাত আছিলে এজন ছিংগাৰ, যিজন ছিংগাৰে সম্ভৱতঃ এটা গান কভাৰ কৰিছিলে আৰু যিটো গান কভাৰ কৰি অকণমান পপুলাৰ হৈছিলে। এই যুৱকজনে পপুলাৰ হৈছিলে আৰু মানুহৰ মাজত অকণমান পৰিচিত হ'বলৈ ল'লে। তাৰ পাছত 2-এটা লাইভ শ্ব' য'তে ত'তে কৰিলে। তেখেতক হয়তো পইচাই জোৰা নাছিলে, যাৰ কাৰণে নেকি তেখেতে এটা বৃহৎ স্কেম কৰি পেলালে মানুহৰ লগত। আৰু সেই স্কেম কৰি থকাৰ মাজতেই তেখেতৰ লগত হয়তো এগৰাকী অভিনেত্ৰীৰ চিনাকি হয়, যিগৰাকীৰ নাম হৈছে সুমি বৰা। সম্ভৱতঃ তেখেতৰ লগত আগৰ পৰাই কিবা লিংক আছিলে বা তেখেতে এই আপোনাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত অহাৰ পাছত বা আমাৰ অসমীয়াৰ যিটো নেকি কলা সংস্কৃতি লাইনত অহাৰ পাছত হয়তো চাগে সুমি বৰাৰ লগত চিনাকি হ'ল। আৰু খবৰ লোৱা অনুসৰি সুমি বৰাই তেখেতক ভাইটি পাতি লৈছিলে। মানে এক প্ৰকাৰে ক'বলৈ গ'লে সুমি বৰাৰ পাতি লোৱা ভাইটি হৈছে বিশাল ফুকন। বিশাল ফুকন সুমি বৰাৰ পাতি লোৱা ভাইটি। এতিয়া বিশাল ফুকনে এটা বিশেষ কোম্পানী গঢ় দিলে, যিটো কোম্পানীৰ নাম হৈছিলে পাৰ্চেল ফাৰ্মাচিউটিকেল। বিশাল ফুকনে এটা কোম্পানী ষ্টাৰ্ট কৰিলে, নাম হৈছে পাৰ্চেল
ফাৰ্মাচিউটিকেল যেটো কোম্পানীক একাংশ সাংবাদিকে প্ৰমোট কৰিছিলে তো আমি যদি কবলৈ যাওঁ চক্ৰপাণীৰ কথা যদি কবলৈ যাওঁ তেখেতেও এটা ভিডিও বনাইছিলে এই পাৰ্সেল ফাৰ্মাচিউটিকেল কোম্পানীটোৰ ওপৰত বা প্ৰতিষ্ঠানটোৰ ওপৰত আৰু তাত হয়তো মানে পাৰ্সেল ফাৰ্মাচিউটিকেল কোম্পানীত হয়তো সুমি বৰা জড়িত আছিলে যাৰ কাৰণে নেকি এতিয়া সুমি বৰাক বিচাৰি ফুৰিছে আৰক্ষীয়ে তো বন্ধু-বান্ধৱীসকল সুমি বৰাই বিয়া পাতিছিলে ইয়াত নহয় ৰাজস্থানত ডেষ্টিনেশ্যন ৱেডিং বুলি কোৱা হয় মানে নিজ গৃহত বিয়া নাপাতে সেই বিয়া পাতে নিৰ্দিষ্ট স্থানত তাক কোৱা হয় ডেষ্টিনেশ্যন ৱেডিং আৰু সেই বিয়াত প্ৰায় 1 কোটি টকা খৰচা হৈছিলে 18 লাখ টকীয়াৰ তেখেতে লেহেঙ্গা পিন্ধিছিলে আৰু সেই বিয়াত সমস্ত টকা খৰচা কৰিছিলে বিশাল ফুকন নামৰ যুৱকজনে এইটো সম্পূৰ্ণ নিউজত পোৱা খবৰ কিমান দূৰ সত্য এই সন্দৰ্ভত আপোনালোকক ক'ব নোৱাৰিম তো নিউজত পোৱা অনুসৰি বিশাল ফুকনে সমস্ত টকা খৰচা কৰিছিলে যেহেতু পাতি লোৱা ভায়েক আছিলে এতিয়া সেই টকাসমূহ বিশাল ফুকনে খৰচা কৰিছিলে নে পাৰ্সেল ফাৰ্মাচিউটিকেলে খৰচা কৰিছিলে সেইটো অনাগত সময়ত যেতিয়া ইনভেষ্টিগেশ্যন কৰা হ'ব তেতিয়া গম পোৱা যাব যেহেতু এতিয়া সুমি বৰাও জড়িত হৈ পৰিছে এই স্কেমটোৰ লগত এতিয়া ইমান টকাৰ স্কেম কৰিবলৈ পালে কেনেকৈ বিশাল ফুকনে কি কৰিলে যিমান বিলাক নেকি ধনী ব্যক্তি আছিলে তেওঁলোকৰ পৰা টকা সংগ্ৰহ কৰিলে সাপোজ আপুনি এজন ধনী ব্যক্তি আপোনাক গৈ বিশাল ফুকনে ক'লে যে আপুনি মোক 2 কোটি টকা এটা দিয়ক মই আপোনালোকক 60 দিনৰ ভিতৰত 30% মানে 30% আপোনালোকক ৰিটাৰ্ণ দিম মানে 30% মই আপোনালোকক প্ৰফিট দিম ট্ৰেডিংৰ জৰিয়তে বা ষ্টক মাৰ্কেটৰ জৰিয়তে মই আপোনালোকক 30% প্ৰফিট দিম এতিয়া 2 কোটি টকাৰ 30% প্ৰফিট কিমান হ'ব আপোনালোকে নিজেই ক্যালকুলেশন কৰি উলিয়াওক আই থিংক মোৰ যিমান দূৰ মানে ম্যাথছ ক্যালকুলেশন হঠাৎ কৰিব পাৰিছো মানে 60 লাখ মান টকা হয়তো তেওঁ প্ৰফিট দিবলৈ বুলি কৈছিলে মাত্ৰ 2 কোটি টকাত 2 কোটি টকাত কিমান 60 লাখ মান প্ৰফিট দিব বুলি বিশাল ফুকনে প্ৰতিশ্ৰুতি দিলে তো বিশাল ফুকনে তেনেকৈ প্ৰতিশ্ৰুতি দি মানুহৰ পৰা 2000 কোটি টকা সংগ্ৰহ কৰিলে আৰু আজি বুলে দুবাইত কাইলৈ বুলে আমেৰিকাত পৰখিলৈ বুলে লণ্ডন এই বুলে আপোনাৰ ডেষ্টিনেশ্যন ৱেডিং এইবিলাক কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছত জালত পৰি গল বিশাল ফুকন কাৰণ মানুহৰ পৰা যেহেতু টকা লৈছিলে মানুহক টকা ঘূৰাই দিব এতিয়া কৰ পৰা কাৰণ কোনো ষ্টক মাৰ্কেটত বা ট্ৰেডিংৰ জৰিয়তে কোনো গ্যাৰান্টি সহকাৰে পইচা 30% 40% বা 1% ৰিটাৰ্ণ দিম বুলি কোনেও গ্যাৰান্টি যেহেতু দিব নোৱাৰে আৰু তেখেত এজন ষ্টক মাৰ্কেটৰ ট্ৰেডাৰ হয়নে নহয় সেইটো এটা ডাঙৰ কোৱেশ্চন মাৰ্ক আৰু তাৰ পাছতেই তেখেতৰ এই জিনিকি চক্ৰান্ত আছিল এই জিনিকি জাল আছিল হেয়া ধৰা পৰিলে আৰু তেখেতৰ ওপৰত গুছৰ ৰুজু হল আৰু তাৰ পাছত তেখেতক এৰেষ্ট কৰা হল আৰু তেখেতৰ যিমান বিলাক নেকি খা সম্পত্তি আছিল সেইবিলাক বৰ্তমান সময়ত সিজ কৰা হৈছে বুলিও খবৰ পাইছো এতিয়া আৰক্ষীয়ে সুমি বৰাক বিচাৰি ফুৰিছে যেহেতু সুমি বৰাৰ সৈতে বিশাল ফুকনৰ উতপুত সম্পৰ্ক আছে হয়তো পাৰ্সেল ফাৰ্মাচিউটিকেল নামৰ যেটো কোম্পানী আছে সেই কোম্পানীৰ সৈতেও সুমি বৰাৰ সম্পৰ্ক আছে এতিয়া কথাটো হৈ গল এই দুজন ব্যক্তিৰ কনসেপ্টটো আমি ক্লিয়াৰ কৰিলো কিয় এই বিশাল ফুকনক এৰেষ্ট কৰা হল কিয় সুমি বৰাক বিচাৰি ফুৰিছে এতিয়াও আৰক্ষীয়ে এতিয়া কথাটো হৈ গল আন দুজন প্লেয়াৰ নাম হৈছে এজনৰ নাম ভাস্কৰ দত্ত আন এজনৰ নাম হৈছে স্বপ্নলীল দাস তো এই দুজনক কিয়নো এই দুজনৰ নাম কিয় এতিয়া স্কেমৰ তেওঁলোকক লিংক কৰা হৈছে অলৰেডি স্বপ্ননীল দাসক এৰেষ্ট কৰা হৈছে অসম আৰক্ষীয়ে ঠিক আছে তো ভাস্কৰ দত্তৰ ওপৰত খবৰ ওলাই আছিল যে ভাস্কৰ দত্তকো এৰেষ্ট কৰা হ'ব ভাস্কৰ দত্তক জেৰা কৰা হৈছে কিন্তু যিমান দূৰলৈকে মই জানো ভাস্কৰ দত্তক এতিয়ালৈকে এৰেষ্ট কৰা হোৱা নাই ভাস্কৰ দত্তক কোনো ধৰণৰ জেৰাও কৰা নাই দিছপুৰৰ আৰক্ষীয়ে এতিয়া ভাস্কৰ দত্তৰ নামটো কিয় ওলালে ভাস্কৰ দত্ত হৈছে শিৱসাগৰৰ এজন যুৱক আৰু ভাস্কৰ দত্তৰ সৈতে আই থিংক স্বপ্ননীল দাসৰ খুব ভাল বন্ধুত্ব এটা স্বপ্ননীল দাসে কি কৰিলে যে স্বপ্ননীল দাসে এটা ট্ৰেডিং সেন্টাৰ খুলিলে তেখেত এজন ভেৰিফাইড ট্ৰেডাৰ ঠিক আছে তো তেখেতে ট্ৰেড কৰে ষ্টক মাৰ্কেটত তেখেতে এটা কোচিং সেন্টাৰ খুলিলে যেটো কোচিং সেন্টাৰত লৰা ছোৱালী বিলাকক জয়েন কৰালে আৰু তেওঁলোকক ট্ৰেড কৰিবৰ কাৰণে স্বপ্ননীল দাসে
শিকালে যিসকল নেকি যুৱক যুৱতী আছিলে তো তেওঁলোকক ট্ৰেড কৰিবৰ কাৰণে স্বপ্ননীল দাসে শিকালে আৰু তেখেতৰ এটা কোৰ্সৰ দাম প্ৰায় ৭,০০০ নে কিমান টকা আপুনি ৭,০০০ টকা এটা দিলে স্বপ্ননীল দাসক আৰু স্বপ্ননীল দাসে আপোনালোকক ট্ৰেড কৰিবৰ কাৰণে শিকালে ৬ মাহ এবছৰৰ ভিতৰত আপোনালোকে এজন পাৰফেক্ট ট্ৰেডাৰ হৈ গ'ল আৰু আপোনালোকক ট্ৰেড কৰিবলৈ দিলে আপোনালোকে তাৰ পৰা প্ৰফিট জেনাৰেট কৰিলে এতিয়া কথাটো হৈ গ'ল স্বপ্ননীল দাসৰ ওচৰত যিখিনি ব্যক্তিয়ে নেকি ট্ৰেডিং শিকিছিলে কিছু সংখ্যক লোকৰ ২০ লাখ ২৫ লাখ টকা পৰ্যন্ত লোকচান হ'ল স্বপ্ননীল দাসে যি ধৰণে তেওঁলোকক ট্ৰেড কৰিবলৈ কৈছিলে ঠিক তেনে ধৰণে ট্ৰেড কৰে কিন্তু স্বপ্ননীল দাসে লাভ খায় মানে প্ৰফিট জেনাৰেট কৰে কিন্তু বাকি সংখ্যক লোকে লোকচানৰ সন্মুখীন হয় এজন ব্যক্তিয়ে ২৫ লাখ টকা স্বপ্ননীল দাসৰ পাছত হেৰালে আৰু যাৰ ফলত তেখেতে স্বপ্ননীল দাসৰ ওপৰত এটা গোচৰ ৰুজু কৰিলে গোচৰটো এই কাৰণে ৰুজু কৰিলে কাৰণ স্বপ্ননীল দাসে যি ধৰণে শিকাইছিলে সেইমতে যেহেতু তেখেতে ট্ৰেডিঙত নামিলে যেতিয়াই নেকি বজাৰত নামিলে শেয়াৰ কিনিবলৈ ললে স্বপ্ননীল দাসে লাভ কৰে কিন্তু যিসকল তেখেতৰ শিষ্য আছিলে তেখেতৰ শিষ্যসকলে লোকচানৰ ওপৰত লোকচান খায় আৰু তাৰ পাছত তেখেতক এৰেষ্ট কৰা হল এতিয়া ভাস্কৰ দত্তৰ নামটো কিয় হাঙুৰ খাই পৰিলে কাৰণ ভাস্কৰ দত্তৰ এতিয়ালৈকেতো একো লিংক দেখা নাই কাৰণ ভাস্কৰ দত্তৰ সৈতে স্বপ্ননীল দাসৰ ঘৰুৱা সম্পৰ্কত থাকিব পাৰে সেই বুলি আৰুতো ভাস্কৰ দত্তৰ নামটো হাঙুৰ খাই নপৰে কথাটো হৈ গ'ল আজিৰ পৰা কিছুদিন পূৰ্বে ভাস্কৰ দত্তই স্বপ্ননীল দাসৰ যিটো নেকি ট্ৰেডিং চেণ্টাৰ আছিলে সেই চেণ্টাৰটোৰ প্ৰমোচন কৰিছিলে তেখেতে প্ৰমোচন কৰিছিলে আৰু ল'ৰা ছোৱালীসকলক শিকিবৰ কাৰণে উৎসাহিত কৰিছিলে যাৰ কাৰণেই এতিয়া ভাস্কৰ দত্তৰ নামটো হাঙুৰ খাই পৰিছে কিন্তু ভাস্কৰ দত্তক এতিয়ালৈকে কোনো ধৰণৰ নটিচ পঠিওৱা নাই ভাস্কৰ দত্তক এৰেষ্ট কৰা নাই ভাস্কৰ দত্তক সোধা পোছাও কৰা নাই পাছলৈ হয়তো ভাস্কৰ দত্ত বা চক্ৰপাণী পৰাশৰ দৰে যিসকল লোকে নেকি তেনেকুৱা ধৰণৰ ভুৱা ট্ৰেডিং চেণ্টাৰ সমূহক প্ৰমোট কৰিছিলে তেওঁলোকক হয়তো সোধা পোছা কৰিব পাৰে ইন ফিউচাৰ কিন্তু বৰ্তমানলৈকে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন উঠা নাই মিডিয়াত যিবিলাক নেকি খবৰ ওলাই আছে সেয়া সম্পূৰ্ণৰূপে মিছা খবৰ তো এই চাৰিওজন ব্যক্তিৰ এআই আছিলে কাহিনী আমাৰ অসমত চলি থকা যিমানখিনি পাৰিছো যিমান দূৰ সম্ভৱ হৈছে সকলোবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কাৰণ নিউজত সকলোবিলাক তথ্য দেখুওৱা নাযায় কাৰণ তেওঁলোকে এটা ভিডিওতে যদি গোটেইখিনি খবৰ জনাই দিয়ে তেন্তে তেওঁলোকৰ নিউজ নচলিব যেহেতু তেওঁলোকে পাৰ্টকে 20টা নিউজ বজাব তেওঁলোকৰ কমিশন প্ৰফিট বেছি হ'ব তেওঁলোকে এডভাৰটাইজমেন্ট বেছি হ'ব কিন্তু আপোনালোকে পাৰ্টকে 20টা ভিডিওটো চাব নোৱাৰে তো সেই কাৰণে আপোনালোকক গোটেইকিটা খবৰ একেটা ভিডিওতে জনাবলৈ চেষ্টা কৰিলো এতিয়া কথাটো হৈ গ'ল যে আপোনালোকে কি ট্ৰেডিংৰ পৰা একেবাৰে মানে হাত ধুই দিব নেকি আপোনালোকে ট্ৰেডিং কি একেবাৰে নকৰিবই নেকি গোটেই জিন্দেগী জীৱনভৰ আপোনালোকে কি ট্ৰেডিং নকৰিব নেকি বহুতে হয়তো ট্ৰেডিংত তেওঁলোকৰ কেৰিয়াৰ বনাম বুলি ভাবিছে অলৰেডি আমাৰ অসমত কেবাটাও অন্য ট্ৰেডিং চেণ্টাৰো আছে ৰিসেন্টলি কেবাটাও ট্ৰেডিং চেণ্টাৰ নতুনকৈ ওপেন হৈছে আনকি আপোনালোকক যদি ক'বলৈ যাওঁ অসমৰ এজন বিখ্যাত ইউটিউবাৰ যিজন ইউটিউবাৰে ৰিসেন্টলি এটা ট্ৰেডিং চেণ্টাৰক তেখেতে প্ৰমোট কৰি আছে নে তেখেতে তাৰ লগত জড়িত এই সন্দৰ্ভত নাজানো বাৰু যি কি নহওক তেখেতে প্ৰমোট কৰি আছে তো আপোনালোকে সেইবিলাকত জয়েন কৰাৰ আগত 10 বাৰ ভাবিব সেইবিলাকত আপোনালোকে জয়েন পৰাপক্ষত নকৰিব তেন্তে আপোনালোকে ট্ৰেডিং শিকিব কৰ পৰা ট্ৰেডিং বস্তুটো এমাহ বা দুমাহত শিকা বস্তু নহয় প্ৰফেশনেল আপোনালোকে এজন প্ৰো প্লেয়াৰ হবৰ কাৰণে বহুতো আপোনালোকক অভ্যাসৰ প্ৰয়োজন হ'ব বহুতো কিতাপ পোৱা যায় ষ্টক মাৰ্কেটৰ ওপৰত ট্ৰেডিংৰ ওপৰত ডাঙৰ যিসকল অভিজ্ঞ ব্যক্তি আছিল তেওঁলোকে ট্ৰেডিংৰ ওপৰত বহুতো টিপছ এণ্ড ট্ৰিক্স আপোনালোকক দি থৈ গৈছে সেই কিতাপবিলাক পঢ়ক লাৰ্নিং এটা বলে বিৰাট ভাল সোৰ্সেস ভাল এটা বেস্ট উপায় বুলি কয় লাৰ্নিংটো গতিকে আপোনালোকে পঢ়ক আপোনালোকে সেইবিলাক শিকক তাৰ পাছত আপোনালোকে ট্ৰেডিং কৰক প্ৰথম পৰ্যায়ত আপোনালোকে প্ৰায় এবছৰ মান আপোনালোকে মাত্ৰ অভ্যাস কৰক তাৰ পাছত আপোনালোকে প্ৰকৃততে ট্ৰেডিং কৰিবলৈ আপোনালোকে ফিল্ডত নামক তো ট্ৰেডিংৰ লগত জড়িত কেবাটাও কথা আছে প্ৰথম হৈ গ'ল পেপাৰ ট্ৰেডিং তাৰ পাছত আপোনালোকে এনেকুৱা মানে কিবা কিবি ঢেৰ প্ৰক্ৰিয়া আছে তো সেই প্ৰক্ৰিয়াবিলাক কৰিলেহে আপোনালোকে এজন পাৰফেক্ট ট্ৰেডাৰ হ'ব পাৰিব যেতিয়া নেকি আপোনালোকে ট্ৰেডিং কৰিবলৈ যাব তেতিয়া দেশ বিদেশৰ সকলোবিলাক খবৰ আপোনালোকক প্ৰয়োজন হ'ব আপোনালোকে দেশ বিদেশৰ সকলোবিলাক নিউজ চাব লাগিব
তেতিয়াহে আপোনালোকে ট্ৰেড কৰিব পাৰিব এজন পাৰফেক্ট ট্ৰেডাৰ হ'ব পাৰিব এতিয়া আপোনালোকে যদি অভ্যাস কৰিব বিচাৰে আপোনালোকে যদি ট্ৰেডিং কৰিব বিচাৰে এনেকুৱা ধৰণৰ ব্যক্তিৰ চক্ৰান্তত পৰাতকৈ মই ভাবো আপোনালোকে কেইটামান বিশেষ এপছ ইনষ্টল কৰি ল'ব পাৰে যি কেইটা হৈছে জিৰোডা য'ত আপোনালোকে শিকিব পাৰে ট্ৰেডিং কৰিবৰ কাৰণে এটা হৈছে আপষ্টক এটা হৈছে 5 পেছা আৰু এটা হৈছে এঞ্জেল ওৱান এনেকুৱা কেইবাটাও ৱেবছাইট এপছ আছে কিন্তু এই কেইটা অকনমান ট্ৰাষ্টেড এপছ ট্ৰাষ্টেড বুলি নহয় ইণ্ডিয়াৰ মানে পুৰা পপুলাৰ এপছ যি কেইটাত আপোনালোকে ট্ৰেডিং কৰিব পাৰে শিকিব পাৰে প্ৰথম কথা আপোনালোকে শিকিব তাৰ পাছত আপোনালোকে ট্ৰেড কৰিবলৈ ল'ব ডাইৰেক্টলি ট্ৰেড নকৰিব তাত আপোনালোকৰ লোকচান 100% নিশ্চিত কিন্তু আৰু এই যে বৰ্তমান ইউটিউবাৰ বিলাকে আপোনাৰ নতুন নতুন ট্ৰেডিং সেন্টাৰ বিলাক খুলিছে সেইবিলাকত ভুলতেও আপোনালোকে জয়েন নকৰিব আপোনালোকৰ একো লাভ নহয় তেওঁলোকৰ লাভ হ'ব দেখিছে আপোনালোকে ইউটিউবাৰ বিলাক ইমান দামী দামী গাড়ী লৈছে এই বোলে আমুক এই বোলে তামুক সেই বোলে তামুক তো ইমান টকা পায় তেওঁলোকে কৰ পৰা হয় না নহয় গতিকে সেইবিলাকে কৰি আছে আপোনালোকক ৰাম ঠগন দি আছে আপোনালোকেও ঠগন খাই আছে হয় না নহয় তো সেইবিলাকত আপোনালোকে পৰাপক্ষত নাযাবই আৰু সেইবিলাকত পৰাপক্ষত আপোনালোকে নানামিবই তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ' লগ কৰা খাই দিলো বিৰাম মাগিছো ধন্যবাদ জয় অসম